নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে মই লৈ আহিছো অনুশীলনী 2.2 6 নম্বৰ কোৱেশ্চনটো কৰিবলৈ থাকিলে ভিডিঅটো দীঘলীয়া কাৰণে মই ৰেডি দিলো আজি 6 নম্বৰ কোৱেশ্চনটো তোমালোকৰ বাবে লৈ আহিছো সকলোকে চাই থাকিবা আৰু ভিডিঅটো তোমালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আজি মই প্ৰথম কোৱেশ্চনটো হিচাপে লৈছো তোমাৰ 28x² - x - 4 হেনে এটা দিয়া আছে কোৱেশ্চনটো দিয়া আছে 28x² - x - 4 এটো আমি কি উলিয়াব লাগে বহুপদ আমি ইয়াৰ শূন্যৰ মান কেইটা উলিয়াব লাগে হয় না আৰু ইয়াৰ শূন্যৰ মান কেইটা হ'ব আগতে চাগে তোমালোকে গম পাইছা সলভ কৰিছা এটা কি আছিল তোমাৰ ax হয় না কি আছিল তোমাৰ ax² + bx + c a not is equal to 0 তোমালোকে এই সমীকৰণটো পাইছা চাগে হন এই সমীকৰণটো ফৰ্মতে আছে গতিকে আমি এটো চাব লাগিব যে ইয়াৰ আমি মান কেইটা উলিয়াব লাগে আৰু ইয়াতে কি কৰিছিলো মই তোমালোকক মধ্যপদ বিভাজন কৰি দেখাইছিলো হয়নে 3 টো আৰু 4 টো প্ৰথমটো আৰু শেষৰটো আমি কি কৰিবলৈ কৈছিলো পূৰণ কৰিবলৈ কৈছিলো পূৰণ কৰি তাৰ পৰা আমি যোগ বিয়োগ কৰি আমি কি উলিয়াব লাগে মাজৰটো উলিয়াব লাগে হয়নে যেনে ইয়াতে দিয়া আছে 28x² - x - 4 দিয়া আছে হয়নে আৰু ইয়াতে কি হ'ব তোমাৰ ইয়াতে হ'ব 28x² 3 4 গুণ 12 হয় না এটা 12 পালো 12 পা আমি 4 কেনেকে 1 কেনেকে আনিম x কেনেকে আনিম মাইনাস মই এনেকে কৈ দিছো যে 28x হয় না মাইনাস এটো প্লাস 28x - 4x কৰি দিলো ঠিক আছে প্লাস 28x কৰি দিলো -4x হয়নে মাইনাস কি হ'ব 4 হ'ব ঠিক আছে গতিকে ইয়াতে যদি মই 28x এটা কমন লও কি হ'ব x হ'ব প্লাস কিমান হ'ব 1 হ'ব হয়নে সেম তোমাৰ মই যদি ইয়াতে -4 এটা কমন ললো কি হ'ব x কি হ'ব +1 হ'ব ঠিক আছে এটা আমি পালো ভ্যালু কিটা শূন্য মান কিটা কি পালো 28x - 4 x + 1 আমি এই কিটা শূন্য মান পালো হয় না গতিকে 28x - 4 = কিমান হ'ব 0 হ'ব এটা x = কিমান হ'ব তোমাৰ এটো 4 টো এফালে আহিলে কি হৈ যাব তোমাৰ প্লাস হৈ যাব হয় না গতিকে এটো কিমান হ'ব 28x = কিমান হ'ব 4 হ'ব হয় না গতিকে ইয়াৰ x ৰ মানটো কি হ'ব চাবা x ৰ মানটো কি হ'ব চাবা ইয়াতে x ৰ মানটো হ'ব তোমাৰ x ৰ মানটো হ'ব x = 4/3 হৈ যাব হয় এটো মাইনাস এফালে আহিলে প্লাস হৈ যাব ঠিক আছে সেম তোমাৰ এটো হ'ব x = কিমান হ'ব তোমাৰ -1 হৈ যাব এইকেইটা হৈছে আমাৰ শূন্যৰ মান ঠিক আছে এটা তোমালোকে লিখি লবা যে পদত্ব বহুপদ ৰাশিটোৰ শূন্যবোৰ হ'ব -1 আৰু কি হ'ব 4/3 এটো লিখি লবা ঠিক আছে এটা আমাৰ সত্যাপন কৰাটো আছিল সত্যাপন আমি কেনেকৈ কৰিছিলো ফৰ্মুলা এটা আছিল নহয় ফৰ্মুলাটো কি আছিল তোমাৰ প্ৰথমতে মই a b মানকে লিখি দিছো ঠিক আছে প্ৰথমতে মই ইয়াৰ a b c a মানকেইটা লিখি দিছো ইয়াতে a মান কি দিয়া আছে a মানটো দিয়া আছে তোমাৰ 3 দিয়া আছে আৰু b মানটো কি দিয়া আছে তোমাৰ -1 দিয়া আছে আৰু c মানটো দিয়া আছে -4 এইকেইটা মান দিয়া আছে হয়নে গতিকে আমাৰ পদত্ব ৰাশিটো হয় ন পদত্ব ৰাশিটোৰ যোগফল মানে শূন্যৰ যোগফল হ'ব তোমাৰ শূন্যৰ যোগফল হ'ব শূন্যৰ যোগফল হয় না শূন্যৰ যোগফল হ'ব তোমাৰ কিমান হ'ব আলফা প্লাস বিটা হয় না আলফা প্লাস বিটা হয়নে গতিকে আলফা ইয়াত কি মান পালো 3 + 1 হয় না 3 হ'ব না কি পাইছিল আমি প্ৰথমটো আমি কি পাইছিল আলফা আৰু বিটাৰ মান কিটা কিমান আছিল তোমাৰ -1 এটা আছিল আৰু এটা আছিল তোমাৰ 4/3 আছিল হয় না 4/3 আছিল গতিকে আলফা বিটা ইয়াত কিমান হ'ব তোমাৰ ইয়াতে মই যদি কৰো -1 হয় ন -1 প্লাস কি হ'ব 4/3 যদি কৰো কি হ'ব -1 + 4/3 যদি কৰো মই তোমাৰ এটো যদি মই এলসিএম লৈলো 3 হ'ব 3 এ কৰিলে কিমান হ'ব তোমাৰ -3 প্লাস এবাৰ যাব 4 হ'ব হয়নে গতিকে এটো কিমান হ'ব তোমাৰ 1/3 হৈ যাব গতিকে মই এটা 1/3 পাম ঠিক আছে নেক্সট এটা তুমি চাব পাৰা যে আমাৰ ফৰ্মুলাটো কি আছিল -b/a আছিল হয় না -b/a আছিল b মানটো কিমান দিয়া আছে আমি b মানটো কিমান পাইছিলো b মানটো পাইছিলো -1 হয় না b মানটো পাইছিলো -1 আৰু c মানটো তোমাৰ কিমান আছিল c মানটো তোমাৰ কিমান আছিল c মানটো আছিল a মানটো কিমান আছিল a মানটো আছিল /3 গতিকে এটো আমি এটা পাইলো ইয়াতে মাইনাস আৰু মাইনাস কৰি দিলে তোমাৰ হৈ যাব আনসাৰটো হ'ব
তোমাৰ ওপৰটো তোমাৰ কি হ'ব x ৰ সহগ হ'ব মাইনাছ x ৰ সহগ হ'ব আৰু তলৰটো হ'ব তোমাৰ x স্কোৱাৰৰ সহগ সহগ বুজি পালা মানে 3 টো তোমাৰ কি হয় x স্কোৱাৰৰ সহগে হয় ন গতিকে আনসাৰটো হ'ব এইটো আৰু পূৰণফলটো তোমালোকে কৰিবা পূৰণফলটো মই কৈ দিছো বাৰু পূৰণফলটো হ'ব তোমাৰ শূন্য দুটা পূৰণফল হ'ব শূন্য দুটা পূৰণফল হ'ব আলফা ইনটু বিটা এতিয়া শূন্য দুটা পূৰণফল কি আছিলে -1 ইনটু কিমান আছিলে তোমাৰ 4/3 আছিলে হয় না গতিকে এইটো কিমান -4/3 হ'ব ঠিক আছে -4/3 হ'ব হয় না সেম আমাৰ আনসাৰটো কি আছিলে এইটো কোৱেশ্চনটো কি আছিলে তোমাৰ মানে তোমাৰ কি আছিলে কোৱেশ্চনটো মানে তোমাৰ ফৰ্মুলাটো আছিলে আমাৰ c/a এটো আছিলে ফৰ্মুলা হয় না এই c ভ্যালুটো কিমান হ'ব c ভ্যালুটো কিমান দিয়া আছে ইয়াতে c ভ্যালুটো আমাৰ কিমান দিয়া আছে ইয়াতে 4 দিয়া আছে গতিকে এটা 4 হ'ব হয় না -4 হ'ব গতিকে a ভ্যালুটো কিমান দিয়া আছে a ভ্যালুটো দিয়া আছে 3 গতিকে এটো মাইনাস আছে এটো মাইনাস আছে একো না কিন্তু ইয়াতে 4 টো হৈছে তোমাৰ ধ্ৰুবক 4 টো হৈছে ধ্ৰুবক আৰু 3 টো হৈছে x স্কয়াৰৰ সহগ এটো লিখি দিবা তলত ঠিক আছে গতিকে তোমালোকৰ এটো আছিলে এটো চেপ্টাৰ আছিলে 1 নম্বৰটো তোমাৰ কমপ্লিট হৈছে আৰু 2 নম্বৰটো মই খুব সোনকালে তোমালোকৰ মাজলৈ লৈ আহিম আৰু ভিডিওটো যদি ভাল লাগে ভিডিও প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ